আমি হেলিকপ্টাৰেৰে অহা কথা আছিলে মই বোলো হেলিকপ্টাৰ ৰখি থাকিলে আজি মিটিং নহব গতিকে জয়ন্ত মল্ল বৰুৱা আৰু মই ৰাতিপুৱাই আমি গাড়ী দি আহিলো মই ভাবিছিলো যে মিটিংত মানুহ ইমান আহিবনে নাই কিন্তু আপোনালোক ইমান মানুহ ৰাতিপুৱাই গোট খালে তাৰ মানে শুক্লাই চেৰফাঙত এবাৰ বিজেপি জিকিবই হয়নে নহয় মোৰ লগত একেলগে কব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী বিজেপি ৰণেন্দ্ৰ নাৰ্জাৰী বহুত বহুত ধন্যবাদ আজিৰ সভাত আমাৰ মাজত উপস্থিত সন্মানীয় মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া ভিক্টৰ কুমাৰ দাস ডাঙৰীয়া ঋষিৰাজ হাজৰিকা নীলকান্ত ডেকা ছত্ৰ সিং চৌধুৰী কৰণ চেত্ৰী শেষ প্ৰসাদ লুইটেল প্ৰমোদ শৰ্মা বাপন দাস মহেন্দ্ৰ স্বৰ্গীয়াৰী কনক দাস কন্দৰ্প ডেকা কানুৰাম কলিতাকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আইমাতৃসকল আৰু মোৰ অতিকে মৰমৰ যুৱক যুৱতী বন্ধু বান্ধৱীসকল আজিৰ দিনটো অত্যন্ত শুভ আৰু মাংগলিক দিন আজিৰ দিনটোতে আমি আমাৰ সমাজখনে পৰম প্ৰেমময় গুৰু শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰৰ জন্ম মহোৎসৱ পালন কৰিছে মই আজিৰ দিনটোতে আমাৰ সৎসংগৰ সকলো ভক্তপ্ৰাণ ৰাইজক জন্ম দিৱস মহোৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সকলোকে জয় গুৰু বুলি সম্বোধন কৰিছোঁ শ্ৰদ্ধাৰ ৰাইজ আপোনালোকে জানে যে অহা 22 তাৰিখে আমাৰ বিটিচিত পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত হ'ব ইতিমধ্যে আজি 16 তাৰিখ আৰু মাজত মাত্ৰ কেইটামান দিন আছে প্ৰত্যেকবাৰে আমাৰ বিটিচিত ইলেকশ্যন আহে আৰু আমাৰ ইলেকশ্যন পাৰ হৈ যায় বিজেপিয়ে সদায়ে কম সিটত ইলেকশ্যন উঠিছিলে আৰু কেতিয়াও আমি সৰকাৰ গঠনৰ বাবে চেষ্টা কৰা নাছিলোঁ কিন্তু এইবাৰ ৰাইজে ওদালগুৰিৰ পৰা কোকৰাঝাৰলৈ ৰাইজে এইবাৰ দাবী কৰিছিলে যে বিজেপিয়ে পদুম ফুলৰ ছবিত ইলেকশ্যন উঠিব লাগে আৰু কোকৰাঝাৰত বিজেপিৰ সৰকাৰ গঠন কৰিব লাগে আমি সকলো সমষ্টিতে মই যোৱা মাহটোত ওদালগুৰিৰ পৰা কোকৰাঝাৰলৈ 40টা সমষ্টিতে মিটিং কৰিছিলোঁ আৰু ৰাইজক সুধিছিলোঁ যে ৰাইজ আপোনালোকক বিজেপি সৰকাৰ লাগিবনে নালাগিব ৰাইজে কৈছিলে যে নহয় এইবাৰ আমাক বিজেপিৰ সৰকাৰ লাগে আৰু সেই কাৰণেই বিজেপি দলে গোটেই বিটিএডিতে এইবাৰ ইলেকশ্যন উঠিছে আৰু ৰাইজৰ যিমান উৎসাহ তাৰ পৰা মই ক'ব পাৰোঁ যে এইবাৰ
BTADত বিজেপি চৰকাৰ হ'বই, তাত কোনো সন্দেহ নাই। যোৱাকালি মই দিনটো কোকৰাঝাৰত আছিলোঁ, চিৰাঙত আছিলোঁ। ইমান বৰষুণৰ মাজতো ৰাইজে বিজেপিৰ মিটিঙত আহিছে আৰু ৰাইজে আমাক প্ৰতিশ্ৰুতি দিছে যে আমি এইবাৰ বিজেপিৰ চৰকাৰ কৰিম। শুক্লাই চেৰফাঙত যোৱাবাৰো আপোনালোকে ৰণেন্দ্ৰ নাৰ্জাৰীক জিকাইছিলে আৰু মই নিশ্চিত যে এইবাৰো আপোনালোকে ৰণেন্দ্ৰ নাৰ্জাৰীক বিপুল ভোটত বিজয়ী কৰিব। আৰু কৰিবনে নকৰিব? সকলোৱে পদুম ফুলত ভোট দিবনে নিদিয়ে? মই আপোনালোকক কেইটামান কথা কম। আপোনালোকে জানে, আপোনালোকৰ মনৰ কথাখিনিকে মই আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ। আপোনালোকে চাওক, শদিয়াৰ পৰা ধুবুৰীলৈ আমাৰ অসম এখনেই, কিন্তু আমাৰ ওদালগুৰি, তামোলপুৰ, বাক্সা, চিৰাং আৰু কোকৰাঝাৰ এই জাগাখিনি বিটিআৰ গঠন হ'ল। বিটিআৰ মানে কি? যে বিটিআৰৰ পৰাও টকা আহিব, ৰাজ্য চৰকাৰৰ পৰাও টকা আহিব, বিটিআৰৰ পৰাও চাকৰি পাব, ৰাজ্য চৰকাৰৰ পৰাও চাকৰি পাব। মানে BTCত বেলেগ জাগাতকৈ বেছিকৈ ডেভেলপমেণ্ট হ'ব। কিন্তু আজি 22 বছৰ BTC হৈ গ'ল। প্ৰত্যেক বছৰে ৰাজ্য চৰকাৰে BTCত 1000 কোটি টকা দিয়ে। কিমান দিয়ে? 1000 কোটি টকা আমি BTCক প্ৰত্যেক বছৰে দিওঁ। ভাৰত চৰকাৰে BTCক 400-500 কোটি টকা বছৰে যোগান ধৰে। আৰু আমাৰ ৰাস্তা ঘাট বনাবৰ কাৰণে এক্সট্ৰা কৰি প্ৰত্যেক বছৰে আমি আৰু 500-600 কোটি টকা BTCক দিওঁ। আজি চৰকাৰে কৰা কাম, ৰাজ্য চৰকাৰে কৰা কামৰ উপৰিও BTCয়ে কিমান টকা পায়? 1000 কোটি, ভাৰত চৰকাৰৰ পৰা 400 কোটি, আৰু আমাৰ ৰাস্তা ঘাট বনাবৰ কাৰণে এক্সট্ৰা কৰি আৰু 500 কোটি টকা। তাৰ মানে প্ৰত্যেক বছৰে BTCৰ চৰকাৰে 1500 কোটিৰ পৰা 2000 কোটি টকা খৰচ কৰে। কিন্তু মই যেতিয়াই BTCলৈকে আহোঁ, ৰাইজে মোক কয়, এই দলংখন বনাই দিয়ক, এই ৰাস্তাটো বনাই দিয়ক, আমি অৰুণোদয় পোৱা নাই, অৰুণোদয় দিয়ক, মহিলা উদ্যমিতা দিয়ক। তেতিয়াহ'লে আমি BTCলৈকে যি টকা পঠিয়াওঁ, সেই টকাখিনি ক'ত খৰচ হয়? আমি যদি অৰুণোদয় আঁচনি পঠিয়াওঁ, এই অৰুণোদয় আঁচনি কোনে পায়? এই কথাবিলাক যেতিয়া মই জানো, বুজো, মোৰ মনত নিজেই চিন্তা হয় যে নহয়, এবাৰ হ'লেও বিজেপিয়ে BTCৰ চৰকাৰ চলাব লাগে। আৰু আমি ভাল কাম কৰিলেহে আমাৰ BTCত ভৱিষ্যতেও ভাল কাম হ'ব পাৰিব। আজি যদি আপোনালোকে দেখে, কোকৰাঝাৰত মেডিকেল কলেজ হৈছে, BTCৰ টকাৰে হোৱা নাই, ষ্টেটৰ টকাৰে হৈছে। তামোলপুৰত মেডিকেল কলেজ হৈছে, BTCৰ টকাৰে হোৱা নাই, ষ্টেটৰ টকাৰে হৈছে।
যিমান ইয়াতে ৰাস্তা ঘাট ডাঙৰ ডাঙৰ দেখিছে অসম মালা বা আমি ভাৰত চৰকাৰৰ পৰা টকা আনি নিৰ্মাণ কৰা ৰাস্তা যদি আজি গোটেইবোৰ কাম পাগলা দিয়াৰ ওপৰত যদি দলং হৈছে বাল্টিৰ ওপৰত যদি দলং হৈছে কোনে পইচা দিছে ৰাজ্য চৰকাৰে টকা দিছে আজি প্ৰত্যেকটো বিটিচিত যিমানখিনি কাম আপোনালোকে দেখিছে কোনে কৰিছে ৰাজ্য চৰকাৰে কৰিছে বিটিচি লৈকে আমি পঠুৱা টকাবোৰৰ আজিৰ বুলি মই কোৱা নাই 2003 চনৰ পৰা আমি যিমান টকা পঠাই থাকিলো এই টকাবিলাক ৰাইজৰ কামত কিয় ব্যৱহাৰ হোৱা নাই আজি মই যেতিয়া বিটিচিত যাওঁ মহিলাসকলক সুধো অৰুণোদয় কিমানে পাইছে পোৱা মানুহৰ সংখ্যা কম নোপোৱা মানুহৰ সংখ্যা বেছি তেতিয়া হলে অৰুণোদয়টো আমি সমানে পঠাই আছো তামুলপুৰত যি দিছো গোৰেশ্বৰত যি দিছো কমলপুৰতটো আমি একেই দিছো যদি কমলপুৰত সকলো মানুহে অৰুণোদয় পাইছে জালুকবাৰীত বেজেৰাত যদি সকলো মানুহে পাইছে ৰঙিয়াত যদি পাইছে আমাৰ তামুলপুৰ সমষ্টিত গোৰেশ্বৰ সমষ্টিত ৰাইজে কিয় পোৱা নাই এই প্ৰশ্নবিলাক মই যোৱা এক মাহৰ পৰা চিন্তা কৰি আছো সুধিলে উত্তৰ নাই মই কম মই 30,000 অৰুণোদয় জালুকবাৰীতো দিছো 30,000 ৰঙিয়াতো দিছো 30,000 তামুলপুৰ আৰু গোৰেশ্বৰতো দিছো আমাৰ মহিলাই কিয় পোৱা নাই কোনো উত্তৰ নাই এতিয়া আপোনালোকক মই সুধিছো কিমানে অৰুণোদয় পোৱা নাই হাত ডাঙকছো কোনে পোৱা নাই ঠিক আছে এতিয়া নোপোৱাখিনিয়ে হাত নমাওক পোৱাখিনিয়ে হাত উঠাওক কিমানে পাই আছে এতিয়া আপোনালোকে মোক বিশ্বাস কৰক কিমানে পাব লাগে 30,000 মহিলাই পাব লাগে ক'ত গল সব ভিসিডিসি বিলাকৰ পেটত সোমাই গল বাস সব পেটত সোমাই গল কোনেও নাপায় আজি আমাৰ ৰঙিয়াৰ মানুহে যেতিয়া মহিলাৰ একাউণ্টত পইচা সোমাই আপোনালোকৰ মনটো বেয়া লাগে নে নালাগে যেতিয়া আপোনালোকে গম পায় যে আপোনালোকৰ সম্বন্ধীয় মানুহ এজন কমলপুৰত আছে বাইহাটা চাৰিআলিত আছে অৰুণোদয় টকা সোমালে আপোনালোকে নাই পোৱা আপোনালোকৰ মনটো বেয়া লাগে নে নালাগে তাৰ মানে বিটিচিত থাকাটো আমাৰ অপৰাধ হল নেকি বিটিচিত থাকাটো কি আমাৰ পাপ হল নেকি ৰাস্তাৰ সিফালে পাব ৰাস্তাৰ ইফালে নাপায় এতিয়া আমি কি কৰিব লাগিব ৰাস্তাৰ সিফালেও বিজেপি এইফালেও বিজেপি যাতে আমাৰ অভাৱবিলাক দূৰ হ'ব পাৰে আজি আমাৰ এছেম্বলি ইলেকশ্যন কেতিয়া এপ্ৰিল 2026 আমাৰ মাহ কি আজি সেপ্টেম্বৰ 2025 2025 ভিতৰতে আমাৰ শুক্লাই চেৰফাঙৰ মাসকলেও অৰুণোদয় আঁচনি পাব লাগিব নে নালাগিব সরকার ইউপিপিএল বিপিএফ তেল কোনে ভরায় তেল মোদিয়ে ভরায় তেল মই ভরাও গাড়ীখন কোনে চলায় বিপিএফ আৰু ইউপিপিএল চলায়
এইবাৰ আমি কৈছো তেল যেতিয়া আমি ভৰাম গাড়ীও আমিয়ে চলাম আৰু তেতিয়া ইয়াতে কোনো দুৰ্নীতিও নাথাকিব একো নাথাকিব ভিচিডিচি বিলাকক গাঁতৰ তলত সোমাই দিম যা গাঁতৰ তলত হি যাৰে নহওক কিয় আমি আমাৰ ইলেকশ্যন মেনিফেষ্টত কৈছো যে এইবাৰ বিজেপিৰ চৰকাৰ হলে ভিচিডিচিৰো ইলেকশ্যন হ'ব লাগিব ইলেকশ্যন নোহোৱাকৈ ভিচিডিচি হ'ব নোৱাৰিব মোক কোনবাই খুদিছে যে দুই এজন বিজেপিও ভিচিডিচিত আছে মই হিহঁতকো গাঁতত সোমাম কাৰণ ৰাইজৰ কষ্ট আমি সদায় বেছি গুৰুত্ব দিবই লাগিব ৰাইজৰ ওপৰত কোনো নহয় ৰাইজৰ দুখ আৰু ৰাইজৰ কষ্ট দূৰ কৰাই হৈছে চৰকাৰৰ দায়িত্ব মোৰ আজি বেয়া লাগে মই যেতিয়া শুক্লাইলৈকে আহোঁ তামুলপুৰলৈকে আহোঁ ৰঙিয়া পোৱালৈকে সব ঠিক ঠাক আৰু ৰঙিয়া পোৱাৰ পিছতেই এপ্লিকেশ্যন দাদা মামা অৰুণোদয় পোৱা নাই উদ্যমিতা পোৱা নাই হাৰে এখনেই জাগা এইবিলাক গোটেই পুৰণা নলবাৰী জিলাই হয়নে নহয় তেতিয়ালে একেখন জিলাৰে পুৰণা কামৰূপ জিলা একেখন জাগাৰে যদি তামুলপুৰ নলবাৰী জিলাতে আছিলে গোৰেশ্বৰ কামৰূপ জিলাতে আছিলে গতিকে কামৰূপ জিলাৰ বেলেগ মানুহে যদি আঁচনি পাব পাৰে নলবাৰী জিলাৰ বেলেগ মানুহে যদি আঁচনি পাব পাৰে শুক্লাই চেৰফাঙৰ ৰাইজে কিয় পাব নোৱাৰে এই কথাটোৰ উত্তৰ আমি বিচাৰিব লাগিব শ্ৰদ্ধাৰ ৰাইজ ইউপিপিএলকো আমি ভোট দিলোঁ বিপিএফকো আমি ভোট দিলোঁ এইবাৰ আমি বিজেপিৰ চৰকাৰ কোকৰাঝাৰত বনাব লাগিব কেইদিনমান আগতে আমাৰ নলবাৰীত জয়ন্ত মল্ল বৰুৱাৰ সমষ্টিত আমি মহিলাসকলক মহিলা উদ্যমিতা দিলোঁ ঘগ্ৰাপাৰ ষ্টেডিয়ামত হাজাৰ হাজাৰ মহিলা সকলোৱে 10,000 টকা লৈ ঘৰত গ'ল আপোনালোকে পাইছে নেকি এতিয়ালৈকে পাইছে নেকি কোনে কোনে আত্মসহায়ক গোটত আছে হাত ডাঙৰ মহিলাসকল আছে আছে নে নাই সকলো আছে আপোনালোকো আছে আপোনালোকে টকাটো পাব লাগে নে নালাগে কিন্তু আজি নলবাৰীৰ মহিলাই পালে জাগিৰোডৰ মহিলাই পালে ঢেকিয়াজুলিৰ মহিলাই পালে আমাৰ মহিলাইটো পাব লাগিব নে নালাগিব কিন্তু আজি আমাৰ মহিলাখিনিৰ নাম এতিয়ালৈকে সিলেকশন কৰিয়ে তেওঁলোকে পঠাব নোখোজে কাৰণ ইয়াতো 10,000 টকাটো ইন্দোৰ নিগনি বিলাকে অলপ নাকাটালৈকে তেওঁলোকে টকাটো দিব নোখোজে আগতে মই শুনিছিলো চাউলৰ গুদামত ইন্দোৰ নিগনি থাকে কিন্তু বিটিসিত ইন্দোৰ নিগনি বেছি থাকে হয় না নহয় চাউলৰ নামতো 5 কেজি চাউল তাতো অলপ ইন্দোৰ নিগনি খুমাই গল কাটি ললে হয় না নহয় আৰু প্ৰধানমন্ত্ৰীৰ ঘৰ পাবৰ কাৰণেও 10,000 5,000 টকা দিব লাগিব হয় না নহয় নে মই ভুল কথা কৈছো নেকি আজি আমাৰ বিটিসিৰ মহিলায়ো মহিলা উদ্যমিতা পাব লাগিব আৰু বিটিসিটো টকা নিদিয়াকৈ প্ৰধানমন্ত্ৰীয়ে পঠোৱা ঘৰৰ টকা আমি পাব লাগিব এয়া হৈছে আমাৰ ৰাইজৰ দাবী আৰু এইবাৰ এই কামবিলাকে যাতে
টকা নিদিয়াকৈ হ'ব পাৰে অসমৰ আন সমষ্টিৰ লগতে বিটিআৰৰ ৰাইজেও যাতে সমান সুবিধা পাব পাৰে তাৰ বাবে এইবাৰ আমি সকলোৱে ইলেকশ্যনত নামি পৰিছোঁ বিপিএফৰ লগত বা ইউপিপিএলৰ লগত লগ লাগি আমি ইলেকশ্যন খেলিব পাৰিলোহেঁতেন কিন্তু আমি কৈছোঁ নহয় যদি বিজেপিৰ চৰকাৰ নহয় আমাৰ ৰাইজ সদায় এনেকৈ পিছুৱাই থাকিব লাগিব আজি আমি ইয়াতে বাস কৰিছোঁ বাপেকৰ মাটি পুতেকৰ নামত হস্তান্তৰ কৰোঁতেও 2 বছৰ অফিচে অফিচে ঘূৰিব লাগে মানুহৰ হাতত মাটিৰ অধিকাৰ নাই মানুহৰ হাতত আজি কিবা এটা নিজে কৰিম বুলি ক'লে কৰাৰ অধিকাৰ নাই আমি এই পৰিৱেশ সলনি কৰিব লাগিব সমান অধিকাৰ আৰু সকলোৰে বাবে সম অধিকাৰ এই দাবী আমি বাস্তৱত ৰূপায়িত কৰিব লাগিব অসমত যি পায় তাতকৈ আমি কম পালে নহ'ব আৰু আমি সমানে আগবাঢ়ি যাব লাগিব আজি যেতিয়া অসমত চাকৰি ওলায় আমি কোনেও কতো 1 টকাও দিব নালাগে কিন্তু কোকৰাঝাৰৰ চাকৰি আমি এতিয়াও কেনেকৈ পাওঁ বা নাপাওঁ তাক আপোনালোকে এতিয়া জানে আমাৰ কথাটো হ'ল যে বিটিআৰৰ চাকৰিও আমি 1 টকা নিদিয়াকৈ পাব লাগিব কাৰণ সমান অধিকাৰেৰে সমাজ জীয়াই থাকিব পাৰিব শ্ৰদ্ধাৰ ৰাইজ মই নিজেও বুজি পাওঁ যে আপোনালোকে কিমান কষ্টত আৰু কিমান চিন্তাত আপোনালোকে দিনবোৰ পাৰ কৰিব লাগে যোৱা 5 বছৰে আমি বিটিআৰত শান্তি আনিলোঁ আৰু বিটিআৰত অস্ত্ৰ শস্ত্ৰ যিমান আছিল তাক আজি আমি সকলোৱে লগ লাগি আত্মসমৰ্পণো কৰোৱালোঁ আৰু বিটিআৰত স্থায়ী শান্তি আনিলোঁ আজি বিটিআৰত ইলেকশ্যন দুই এটা ঘটনাক বাদ দি আজি কোনেও কতো বন্দুক উলিয়াব পৰা নাই আজি কতো হিংসাৰ বাতৰি নাই যোৱা 5 বছৰত আমি যি পৰিৱেশ নিৰ্মাণ কৰিছিলোঁ তাৰ ফচল আজি সকলো ৰাইজে একেলগে নিৰ্বাচনত নামি পৰিছে কতো হিংসাৰ বাতৰি নাই কতো কাজিয়া পেচাল নাই সেয়া আছিল নৰেন্দ্ৰ মোদীৰ সফলতা বিজেপি চৰকাৰৰ সফলতা এতিয়া আমি দ্বিতীয় পৰ্যায়ত যাব লাগিব শান্তিৰ পিছত আমাক বিকাশ লাগে শান্তিৰ পিছত আমাক প্ৰগতি লাগে শান্তিৰ পিছত আমাক উন্নতি লাগে আৰু এই উন্নতি সম্ভৱ আমি যদি একেলগে কৰিব খোজো কেইদিনমান আগতে মই গোৰেশ্বৰত আহিছিলোঁ ৰাইজে মোক কৈছিলে যে আমাক ৰেল ষ্টেচনত ৰেল ৰখাব লাগে মোক কিমান দিন সময় লাগিলে মাত্ৰ 15 দিন অহা আজিৰ পৰা গোৰেশ্বৰ ষ্টেচনত ৰেল গাড়ীবোৰ ৰখা আৰম্ভ হ'ব আজিৰ পৰা মই কেইদিন আগতে আহিছিলোঁ মাত্ৰ 15-20 দিন আগতে মই কৈ গৈছিলোঁ যে গোৰেশ্বৰত মই ৰেল ৰখাম আজি ৰখিলে তাৰ মানে কামবিলাক যদি কৰিব খোজো তেতিয়াহ'লে সি ইমান টান কামো নহয়
কেইদিনমান আগতে মই ইয়ালৈ আহোঁতে ৰাইজক কৈ গৈছিলোঁ যে নাওকাটা নিজাৰ গাঁও দলঙৰ কাম আৰম্ভ হ'ব। আজি ইতিমধ্যে আমি দলঙৰ টেণ্ডাৰ সব কমপ্লিট কৰি কাম আগুৱা ৰাস্তাত লৈ গ'লোঁ। কেইদিনমান আগতে মই যেতিয়া ইয়ালৈ আহিছিলোঁ তেতিয়া আমাৰ ঔটাৰীৰ ষ্টেডিয়ামখন বনাম বুলি কথা দিছিলোঁ। গুৱাহাটীত গৈয়েই 14 কোটি টকা অনুমোদন কৰি দিলোঁ। টেণ্ডাৰ আৰম্ভ হ'ল, আমাৰ ষ্টেডিয়ামৰ কামো সম্পূৰ্ণ হৈ যাব। তাৰ মানে যদি চৰকাৰে চেষ্টা কৰে কাম কৰিবৰ বাবে অসুবিধা একো নাথাকে, মাত্ৰ আমি ৰাইজৰ হৈ কাম কৰিবৰ বাবে সংকল্প ল'ব লাগে। আজি মই শুক্লাই চেৰফাঙৰ ৰাইজক মই প্ৰতিশ্ৰুতি দিছোঁ, আপোনালোকে বিজেপিক ভোট দিয়ক, ৰণেন নাৰ্জাৰীক আপোনালোকে জিকাওক। আপোনালোকৰ অৰুণোদয়, মহিলা উদ্যমিতা সকলোৰে দায়িত্ব মুখ্যমন্ত্ৰী হিচাপে মই লৈছোঁ। আৰু আপোনালোক সকলোৱে সময়ত এই গোটেই আঁচনিবিলাক অহা 2 মাহৰ ভিতৰত আপোনালোকে লাভ কৰিব। শ্ৰদ্ধাৰ ৰাইজ, বিজেপি চৰকাৰখনে ৰাইজৰ বাবে মাত্ৰ কাম কৰে। বিজেপি চৰকাৰ অহাৰ আগতে অসমত কোনো দৰিদ্ৰ লোকৰ বাবে আঁচনি নাছিল। এইবাৰ আমি কি কৰিছোঁ, অৰুণোদয় দিলোঁ 1250 টকা। লগতে 1 জানুৱাৰীৰ পৰা যিসকল মহিলাৰ বা পুৰুষৰ অৰুণোদয় পৰিয়ালৰ গেছৰ কানেকশ্যন আছে তেওঁলোকক আমি গেছ কিনিবৰ বাবেও আৰু 250 টকাকৈ মাহত আমি দিম। তাৰ মানে কিমান পালে অৰুণোদয়? 1250 টকা আৰু 250 টকা 1500 টকাকৈ আমি মাহত অৰুণোদয় লাভ কৰিম। নাপালে মনটো কিমান বেয়া লাগিব, হয়নে নহয়? বেলেগে পাওঁ যদি আমি নাপাওঁ মনটো বেয়া লাগিব নে নালাগিব? এতিয়া আপোনালোকে মোক কওক, কাৰ কাৰ ৰেচন কাৰ্ড আছে? হাত দাঙক। সকলোৰে ৰেচন কাৰ্ড আছে। এতিয়া অহা 1 নৱেম্বৰৰ পৰা ৰেচন কাৰ্ডত আমি চাউলৰ লগতে কম দামত আমি দালিও পাম, নিমখো পাম আৰু চেনিও পোৱা আমি আৰম্ভ কৰিম 1 নৱেম্বৰৰ পৰা। আগতে অকল চাউল পাইছিলোঁ, এতিয়া ৰেচনত কম দামত আমি দালিও পাম, নিমখো পাম, চেনিও পাম আৰু লগতে ইন্দুৰ নিগনিবিলাকেও কাটা আমি বন্ধ কৰি দিম। ঠিক আছে? যাতে যিমান চৰকাৰে দিয়ে সিমান যাতে আপোনালোকে পাব পাৰে। আজি আমাৰ বিজেপি চৰকাৰখনে 1.5 লাখ ল'ৰা ছোৱালীক কৰ্মসংস্থাপন দিছে। অক্টোবৰ মাহত পুলিচৰ ৰিজাল্ট দিব, শিক্ষকৰ ৰিজাল্ট দিব আৰু 40,000 যুৱক যুৱতীয়ে চৰকাৰী চাকৰি পাব। নৱেম্বৰত আকৌ নতুন এডভাৰটাইজ ওলাব আৰু প্ৰথমবাৰৰ বাবে অসমত কোনেও 1 টকাও নিদিয়াকৈ চৰকাৰী চাকৰি পোৱা আৰম্ভ কৰিছে। ক্লাছ 9ত চাইকেল, হায়াৰ ছেকেণ্ডাৰীত স্কুটি আৰু এইবাৰ আমি সিদ্ধান্ত লৈছোঁ যে নৱেম্বৰ মাহৰ পৰা যেতিয়ালৈকে মেট্ৰিক পৰীক্ষা নহয়, মেট্ৰিকৰ ল'ৰা ছোৱালীবিলাকেও কিতাপ কিনিবৰ বাবে, গাখীৰ এগিলাচ খাবৰ কাৰণে মেট্ৰিকৰ কেণ্ডিডেটকো আমি প্ৰত্যেক মাহে 300 টকাকৈ বেংকৰ একাউণ্টত জমা দিম, যাতে তেওঁলোকে নোট কিনিব পাৰে, কিতাপ কিনিব পাৰে, গাখীৰ এগিলাচ যাতে দুখীয়া ল'ৰা এটাইও খাব পাৰে। কোনে আগত চিন্তা কৰিছিল? কোনে আগত চিন্তা কৰিছিলে দুখীয়া ল'ৰা ছোৱালীৰ বাবে? আজি আমি
এনেকৈ আঁচনিবিলাক প্ৰস্তুত কৰিছোঁ যে দেউতাক মাকৰ কষ্ট আজি আমি কমাই দিছোঁ। নিযুত মইনা আঁচনি আহিছে। আমি হায়াৰ ছেকেণ্ডাৰীৰ পৰা ইউনিভাৰ্চিটিলৈ ছোৱালীৰ পঢ়াৰ খৰচ আমি দিব নালাগে, চৰকাৰে আমাৰ হৈ দায়িত্ব বহন কৰে। আগতে কোন চৰকাৰে কৰিছিল? ক'ত কৰিছিল? কংগ্ৰেছে আমাক ইমান দিন শাসন কৰিলে, এদিনতো এটাও আঁচনি দিব পৰা নাছিল, কোনো আঁচনিয়ে নাছিল। কিন্তু আজি বিজেপি চৰকাৰখনে এটাৰ পিছত এটাকৈ নতুন নতুন আঁচনি আজি আমি নিৰ্মাণ কৰিছোঁ আৰু দুখীয়া দৰিদ্ৰ মানুহৰ বাবে আমি কাম কৰিছোঁ। আপোনালোকে জানে যে আমাৰ তামোলপুৰ বাক্সা জিলাত আছিলে, আজি তামোলপুৰক আমি জিলা কৰিলোঁ। তামোলপুৰৰ দৰে জাগা য'ত এখন হস্পিটাল ভালকৈ নাছিলে, আজি তাত বিজেপি চৰকাৰে মেডিকেল কলেজ বনাবৰ বাবে আজি আমি দিনে নিশাই পৰিশ্ৰম কৰিছোঁ। আপোনালোকে জানে যে আজি আমাৰ চৰকাৰৰ প্ৰচেষ্টাৰ কাৰণে সমগ্ৰ BTADত আজি এটাৰ পিছত এটা নতুন নতুন আমি আঁচনি কৰিছোঁ। ৰাইজৰ বাবে আমি সঠিক সিদ্ধান্ত লৈছোঁ। কেইটামান দিন আগতে শৰণীয়া ৰাইজক মই লগ পাইছিলোঁ। চাৰ্টিফিকেটৰ সমস্যা, মই সেই সমস্যাও সমাধান কৰি দিছোঁ আৰু সংবিধানত আমি শৰণীয়া কছাৰীৰ নামো জনজাতি হিচাপে লিখিবৰ বাবে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ, যাতে কেতিয়াও শৰণীয়া কছাৰী মানুহে আৰু কষ্ট খাব নালাগে। আজি আপোনালোকে জানে আমাৰ চৰকাৰ অহাৰ পিছত কৰবাত গোৰ্খা লোকসকলৰ সমস্যা আমি সমাধান কৰিছোঁ। বঙালী হিন্দুক আজি আমি নিৰাপত্তা দিছোঁ। অসমীয়া ভাষাক আমি ধ্ৰুপদী ভাষাৰ মৰ্যাদা আৰু আমি বিভিন্ন ব্যৱস্থাৰে আমাৰ জাতীয় সত্তাক আজি আমি নিৰাপত্তা দিছোঁ। আজি আমি প্ৰত্যেকটো পৰ্যায়তে আজি আমি এটা এটাকৈ সমাজখনক আগুৱাই লৈ গৈছিলোঁ। কেইদিনমান আগতে মই শুক্লাই চেৰফাঙলৈকে আহোঁতে মোক ৰাইজে কৈছিলে যে মহৰীপাৰাৰ পৰা বগামাটিৰ ৰাস্তা বনাই দিব লাগে। অসম মালাত এই ৰাস্তাও মই ইতিমধ্যে চেংচন কৰি দিছোঁ। আপোনালোকে কোনো চিন্তাই কৰিব নালাগে। এতিয়া প্ৰশ্ন হৈছে যে ষ্টেডিয়ামো আমি কৰিলোঁ, মহৰীপাৰাৰ ৰাস্তা বগামাটিলৈকে আমিয়ে বনাই দিলোঁ। BTCত দিয়া টকাকেইটা কি হ'ল? BTCত যে বছৰি হাজাৰ হাজাৰ কোটি টকা আমি দিওঁ, এই টকাবিলাক ক'ত যায়? গতিকে ডাঙৰ এন্দুৰ নিগনিবিলাকো আমি ধৰিব লাগিব আৰু BTCৰ টকাও ৰাইজৰ কল্যাণৰ বাবে আমি খৰচ কৰিব লাগিব। শ্ৰদ্ধাৰ ৰাইজ, আজি বিজেপি চৰকাৰ থকা কাৰণে BTCত বঙালী হিন্দু, গোৰ্খা আৰু আজি আমাৰ কোচ ৰাজবংশী, শৰণীয়া কছাৰী, বড়ো, বৰ্মন কছাৰী, মদাহী, আজি আমাৰ কলিতা, দাস, সাধাৰণ জাতি, এই 26টা জনগোষ্ঠীক আমি একেলগে আগবঢ়াই লৈ যাব পাৰিছোঁ। আজি আমাৰ BTCত এই 26টা জনগোষ্ঠীয়ে যেতিয়া মাটিৰ অধিকাৰ পাব, আঁচনিৰ অধিকাৰ পাব, শান্তিৰ অধিকাৰ পাব, তেতিয়া আমাৰ সমাজখন নিশ্চিতভাৱে আগুৱাই যাব। আৰু সেইকাৰণেই এইবাৰ আমি সকলোকে কৈছোঁ যে এবাৰ বিজেপি চৰকাৰ আমি বনাব লাগিব। কংগ্ৰেছৰ চৰকাৰ আছিল অসমত, ৰাইজে এবাৰ সাহস কৰি বিজেপিক দায়িত্ব দিলে। আজি আপোনালোকে পৰিৱৰ্তন
নিজে দেখা পাইছে এবাৰ সকলোৱে সাহস কৰি যে এইবাৰ আমি বিজেপিৰ চৰকাৰ বনাম এইবাৰ আমি কোকৰাঝাৰত বিজেপিৰ চৰকাৰ বনাম আপোনালোকে দেখিব আপোনালোকৰ কষ্ট আপোনালোকৰ চিন্তা এই গোটেইবোৰ আঁতৰি যাব কোনো চিন্তা আমাৰ ৰাইজৰ নাথাকিব শ্ৰদ্ধাৰ ৰাইজ যোৱাবাৰো যেতিয়া মই শুক্লাইত আহিছিলোঁ ৰাইজে মোক কেইটামান দাবী দিছিলে কেইবাটাও কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে ৰাইজে কৈছে বিটিআৰত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ ভূমিৰ সমস্যা সমাধান কৰিব লাগে চেৰফাং পৰিষদীয় সমষ্টিত বিডিঅ'ৰ কাৰ্যালয় লাগে চেৰফাং পৰিষদীয় সমষ্টিত ৰেভিনিউ সাৰ্কল অফিচ লাগে আমাক ইয়াত এখন কলা বাণিজ্য আৰু বিজ্ঞান মহাবিদ্যালয় লাগে আমাক ইয়াত এখন বিএড কলেজ লাগে পুথিমাৰী বৰনদী দেওচুঙা শুক্লাই নৈ গৰাখহনীয়া ৰোধ কৰিব লাগে সুৱাগপুৰ আৰক্ষী চকীক পূৰ্ণাংগ থানালৈ নিৰ্মাণ কৰিব লাগে নাওকাটা নিজাৰ গাঁও শুক্লাই ওপৰত দলং আপোনালোকক ইতিমধ্যে এই বিষয়ে মই কৈছোঁ শুক্লাই চেৰফাঙত ষ্টেট বেংকৰ এটা কাৰ্যালয় আৰু আমাৰ ইয়াৰে সুৱাগপুৰৰ পৰা নিধুৱালৈ নিধুৱাৰ পৰা ভোলাজাৰলৈ যোৱাৰ পথ উন্নতি কৰাৰ লগতে শুক্লাই নদীৰ ওপৰতো এখন দলং নিৰ্মাণ কৰিব লাগে লাগেনে নালাগে আৰু ৰাইজে কৈছে যে নাওকাটা আমাৰ হেল্থ চেণ্টাৰটোক এখন পূৰ্ণাংগ স্বাস্থ্য কেন্দ্ৰলৈ ৰূপান্তৰ কৰিব লাগে এই গোটেইবোৰ কথা মই আপোনালোকৰ পৰা লৈছোঁ আৰু এটা এটাকৈ মই আপোনালোকৰ এই গোটেই কামবিলাক কৰি দিম আপোনালোকক মই প্ৰতিশ্ৰুতি দিছোঁ শ্ৰদ্ধাৰ ৰাইজ এতিয়া মই ইলেকশ্যনৰ ওপৰত এটা কথা ক'ম আমাৰ এছেম্বলিৰ ইলেকশ্যন মেচিনত হয় কেনেকৈ মেচিনটোত যাওঁ মেচিনটোত আমি হাতেদি হেঁচা মাৰি দিওঁ টুট কৰি শব্দ হ'ল ভোট পৰি গ'ল কিন্তু বিটিচিৰ ইলেকশ্যন মেচিনত নহয় কাগজত হ'ব কাগজত হ'লে আমি বহুত ৰাইজে কি কৰোঁ টিপচহী মাৰি দিওঁ হয়নে নহয় যদি টিপচহী মাৰে ভোট কেনচেল হ'ব টিপচহীত ভোট নহয় কিন্তু পুলিং ষ্টেচনত কিছুমান অফিচাৰ থাকে যদি নিজৰ মতে ৰাইজে ভোট নিদিয়া যেন দেখে দুখীয়া মানুহক কয় টিপচহীত ভোট দি দিয়ক তাৰ মানে ভোটটো কেনচেল কৰিব লাগে ৰাইজে বুজিব যে টিপচহীত ভোট দিলে ইয়াতে যদি আমি চিয়াহী লৈ ভোট দি দিওঁ ভোট কেনচেল ভোট কেনেকৈ দিব লাগিব তাতে এডাল বেলটৰ লগত এডাল ষ্টাম্প থাকে ষ্টাম্পডাল লৈ আমি ক'ত মাৰিব লাগিব অলপ ডাঙৰকৈ ক'ব লাগিব ক'ত মাৰিব লাগিব আমি ষ্টাম্পডাল লৈ পদুম চিনত ভোট মাৰিব লাগিব কিমান নম্বৰত আছে ৰনেন ভাই কিমান নম্বৰত আছে ৰনেন নাৰ্জাৰী 3 নম্বৰ 3 নম্বৰত বুঢ়া আঙুলি দি ভোট নিদিব ষ্টাম্পে দি ভোট দিব ঠিক আছে ক'ত ভোট দিব ষ্টাম্পে দি ভোট দিব আৰু কোনেও ভোট নিদিয়াকৈ নাথাকিব ঘৰৰ যদি ল'ৰা গুৱাহাটীতো আছে বা বেলেগ জায়গাতো কাম কৰি আছে সকলোকে মাতি আনিব এইবাৰ শুক্লাই চেৰফাঙত ৰনেন নাৰ্জাৰী জিকিবই লাগিব
লাগিব নে নালাগিব জিকিব লাগিব নে নালাগিব ৰাইজে এইবাৰ বিজেপিৰ চৰকাৰ বনাবই লাগিব শুক্লাই চেৰভাঙতে নহয় যদি নাগৰিজুলিটো সম্বন্ধীয় মানুহ আছে বাগানপাৰাটো আছে বা উদালগুৰিটো আছে সকলোৱে ক'ব যে আমি এইবাৰ বিজেপিৰ চৰকাৰ বনাম আৰু আমি কোনেও আৰু দ্বিতীয় শ্ৰেণীৰ নাগৰিক নহয় সকলোৱে অৰুণোদয় পাব লাগিব মহিলা উদ্যমিতা পাব লাগিব টকা নিদিয়াকৈ চাকৰি পাব লাগিব মাটি পাব লাগিব কাষ্ট সাৰ্টিফিকেট পাব লাগিব নিৰাপত্তা পাব লাগিব সকলো জাতি উপজাতি আমি আগবাঢ়ি যাব লাগিব আজি আমাৰ বিজেপি চৰকাৰখনে গোটেই অসমতে যেনেকে ভাল কাম কৰিব পাৰিছে তেনেকৈ শুক্লাই চেৰভাং আৰু বিটিচিটো আমি ভাল কাম কৰিব পাৰিব লাগিব শ্ৰদ্ধা ৰাইজ আপোনালোকক আকৌ এবাৰ মই নমস্কাৰ জনাইছো আজি দিনটোত আমি ৩-৪খন সভাত যাব লাগিব আৰু ৰাইজৰ আশীৰ্বাদ বিচাৰিব লাগিব আজি ৰাতিপুৱাই শুক্লাই চেৰভাঙত ইমান ধুনীয়াকৈ ৰাইজে উপস্থিত হৈ আমাক যি সাহস দিলে শক্তি দিলে তাৰ কাৰণে মই সকলোকে আকৌ এবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো ইলেকশ্যন হৈ যাওক আমাৰ ইয়াত ইলেকশ্যনত কিছুমান পাৰ্টিয়ে খানা খুৱায় কি কৰে খানা খুৱায় খানা খোৱাটো বেয়া কথা নহয় কিন্তু খানাৰ পইচাটো ক'ৰ পৰা আহিব আপোনালোকে ঘৰৰ নামত যি 10,000 টকা দিয়ে অৰুণোদয় পাবৰ কাৰণে যি 500-1000 টকা ফৰ্মত কাৰণে দিয়ে সেই টকা দিয়ে ইলেকশ্যনৰ সময়ত আমাক খানা খুৱায় হয় নে নহয় আমাৰে টকা দিয়ে আমাক খানা খুৱায় গতিকে আমি খানা খোৱা মানুহক ক'ব লাগিব ঐ বেটা খানাটো খুৱাবি পইচাটো আমাৰ নে তোৰ হয় নে নহয় যদি আমাৰ পইচা দি আমাকে খানা খুৱাই কি লাভ হ'ব খানাটোতো তিতা তিতা লাগি যাব হয় নে নহয় সেই কাৰণে আমি সকলোৱে এনেকুৱা ব্যৱস্থা কৰিব লাগিব যাতে কোনেও আমাৰ পৰা আঁচনিৰ নামত টকা খাব নোৱাৰে আৰু ইলেকশ্যনৰ সময়ত খানা খুৱাই আমাৰ পৰা ভোট ল'ব নোৱাৰে মই ঠিকে কৈছো নে নাই কোৱা ঠিকে কৈছো নে নাই কোৱা সকলোৱে কোনটো চিনত ভোট দিব মই পাহৰি গলো নহয় কোনটো চিনত ভোট দিব কোন চিনত ভোট দিব পাক্কা কেই নম্বৰত আছে ৰণেন নাৰ্জাৰী সকলোৱে কয় কেই নম্বৰত আছে ৰণেন নাৰ্জাৰী 3 নম্বৰত বিজেপিক ভোট আমি দিম আৰু কোকৰাঝাৰত কাৰ চৰকাৰ কৰিম সকলোৱে মনত ৰাখিব 22 তাৰিখে ৰাতিপুৱাই সুন্দৰ কৰি আহি ৰণেন নাৰ্জাৰীক ভোট দিব ৰণেন নাৰ্জাৰী আগতে ইএম আছিলে আকৌ এবাৰ ইএম বনাই দিব হ'ব আৰু এইবাৰ ৰণেন নাৰ্জাৰীয়েতো কাম কৰিবই আৰু ময়ো মাজে মাজে শুক্লাইত আহি থাকিম যাতে ইয়াৰ কামবিলাক সুন্দৰ কৰি আগবাঢ়ি থাকিব 6 মাহৰ মূৰত 1 বছৰত এবাৰ দুবাৰ আহি যাম হ'ব যাতে ইয়াৰ কামবিলাক ধুনীয়াকৈ আগবাঢ়ি যায় আৰু মই জয়ন্ত মল্ল বৰুৱাকো দায়িত্ব দিছো যাতে মাজে মাজে ইয়ালৈ আহি ইয়াৰ যাতে কামবিলাক সুন্দৰকৈ যাতে হয় তাৰ কাৰণে যাতে আমি চকু দি থাকিব পাৰো গোটেই ব্যৱস্থা মই কৰি দিছো কোনো চিন্তা কৰিব নালাগে মাত্ৰ সকলোৱে পদুমৰ ছবিত ভোট দি ৰণেন নাৰ্জাৰীক বিজয়ী কৰিব মোৰ লগত আকৌ এবাৰ কক
भारत माता की, भारत माता की। नरेंद्र मोदी, नरेंद्र मोदी, बीजेपी, बीजेपी। रनेन नार्जारी, रनेन नार्जारी, बहुत बहुत धन्यवाद। और आमार सन्मुखत कार्यकर्ता सकले इमान धुनियाকৈ शरीरत बीजेपी लिखि तेতিয়াर পৰা ঠাণ্ডাত ইয়াত আছে। মই গোটেইকেইজনকে ধন্যবাদ জনাইছোঁ। ঠিক আছে, আৰু সকলোৰে নাম কেইটা মই লৈ যাম। ঠিক আছে, বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে।